নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ONGCৰ পৰা। টোটেল 262টা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পোষ্ট, কি কোৱালিফিকেশ্যন বিচাৰিছে, চেলাৰী কিমান হ'ব, বয়সৰ সীমা, এজ লিমিট, গোটেই কথাখিনি ভিডিঅ'টিত আপোনালোকে গম পাব। ভিডিঅ'টি শেষলৈ চালে ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন, আৰু ইয়াত যিটো 262টা পোষ্টৰ কথা কোৱা হৈছে, সেই পোষ্টকেইটা মানে মেডিকেল অফিচাৰৰ পোষ্ট হয়। আৰু ইয়াত 262ৰ অসমত টোটেল 30টা আছে। 30টা ভেকেঞ্চি অসমত আছে। অসমৰ যোৰহাট, নাজিৰা, শিৱসাগৰ আৰু শিলচৰ মিলি টোটেল 30টা পোষ্ট অসমৰ বাবে আছে। আৰু অল ইণ্ডিয়াত 262টা আছে। ইষ্টাৰ্ণ ছেক্টৰ গুৱাহাটীৰ বাবে আছে। আৰু এতিয়া আমি ইয়াৰ যিটো কোৱালিফিকেশ্যন তথা চেলাৰীৰ কথা চাইছোঁ, ইয়াত যিটো ফিল্ড ডিউটি FMO আছে, ফিল্ড ডিউটি অফিচাৰ, মেডিকেল অফিচাৰ, তাত 1,05,000 টকা চেলাৰী দিব। নেক্সট জেনেৰেল ডিউটি GDMO অফিচাৰ যিটো আছে, ফুল টাইম হ'লে 1 লাখ দিব আৰু পাৰ্ট টাইম হ'লে 50,000। নেক্সট ইমাৰ্জেঞ্চি ডিউটি EMO, তাৰ বাবে 1 লাখকৈ দিব। নেক্সট অকুপেশ্যনেল হেল্থ MO, য'ত 1 লাখকৈ দিব। গোটেইকেইটাৰ বাবে MBBS থকাটো কম্পালচৰি। নেক্সট যিটো MD থাকিলে CMO ফিজিচিয়ানত এপ্লাই কৰিব পাৰিব, য'ত 1,30,000কৈ দিব। তেনেদৰে চাৰ্জাৰী পষ্ট আছে, ENTৰ পষ্ট আছে, আৰু হোমিঅ'পেথিৰ পষ্টো আছে, য'ত BHMS লাগিব। 65,000 থাকিব আৰু 40,000 পাৰ্ট টাইম হ'লে পাব। আৰু এপ্লাই কৰিব লাগিব অনলাইন যোগে। অনলাইন ৰেজিষ্ট্ৰেশ্যন যিটো ONGCৰ ৱেবছাইটত পাই যাব। আৰু তাত যোৱা 14 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন। আৰু লাষ্ট ডেট হ'ল অহা 23 জুন। বেছিদিন সময় নাই। যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে সোনকালে। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।